বিয়া হোৱা 2-3 মাহৰ পিছতে ডিঙিৰ চেণ্ডেল শাহুৱেকে কাঢ়ি লয়। এইকাৰণে শাহুমাই কাঢ়ি লয় ঘৰলৈ আহিবলৈ বিচাৰিছিল, মাক বাপেকৰ ঘৰলৈ আহিব বিচাৰিছিলে। সেইবাবে শাহুৱেকে তাই পিন্ধি থকা তেওঁলোকৰ ঘৰৰ পৰাই দিছিলে ৰূপৰ চেন্তাকো, সোণৰ নহয়, ৰূপৰ চেণ্ডেল কাঢ়ি থৈছিল, ৰূপৰ ফুলিযোৰ কাঢ়ি থৈছিল, লগতে তেওঁলোকৰ ঘৰৰ পৰা দিয়া পাটৰ কাপোৰযোৰ কাঢ়ি লৈছিল। কাঢ়ি আনোতে পিং মাৰি থৈছিল, যিহেতু তেওঁক ধুনীয়াকৈ পিন্ধি লৈছিল। পিন্ধাৰ পাছত যেতিয়া এনেকৈ আজৰি দিয়ে, পাটৰ কাপোৰৰ চাদৰখন অকণমান ফাটি যায়। সেই কথাটোকে লৈ ইমানেই হুলস্থুল, তাই তাত থাকিব নোৱাৰিলে। তাই সিদ্ধান্ত ল'লে যে তাই মাকৰ ঘৰলৈ গুচি আহিব। তাই তেনেদৰে সিদ্ধান্ত লৈ গুচিও আহিলে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমাৰ মহিলাসকলৰ ওপৰত, আমাৰ ছোৱালীসকলৰ ওপৰত যিখিনি অত্যাচাৰ সঘনাই ঘটিবলৈ লৈছে, সেইখিনিৰ ওপৰত যদি আপুনি মই মাত নামাতোঁ, তেনেহ'লে সদায় এনেধৰণৰ ঘটনাবোৰ ঘটি থাকিব। আৰু যিমানে মাত নামাতিব সিমানেই আচলতে এনেধৰণৰ কাৰ্যবোৰ কৰিবলৈ সাহস পায়। গতিকে আমি মহিলাসকল বা ছোৱালীসকল নিজৰ কাৰণে নিজেই এক শক্তি হৈ থিয় দিব লাগিব। মোৰ লগত হোৱা বা আপোনাৰ ছোৱালীজনীৰ লগত হোৱা বা আপোনাৰ লগত হোৱা অপৰাধমূলক কিছুমান কাৰ্যৰ লগত। গতিকে চাওক, ছোৱালীজনী সৰুতে বিয়া দিলে, কিন্তু তাই বিয়া হওঁতে প্ৰায় 14 বছৰমান হৈছিল। বিয়া হোৱা কেইবাবছৰো হ'ল, এতিয়া নহয়। এতিয়া হয়তো হোৱাহেঁতেন কিজানি প্ৰশাসনে লৈ গ'লহেঁতেন, যিহেতু বাল্য বিবাহত মানা আছে। কিন্তু তেতিয়া সেই ছোৱালীজনীত ঘৰৰ মানুহখিনি বহুত দুখীয়া আছিল। দুখীয়া আছিল কাৰণে তেওঁ পঢ়া শুনা কৰাৰ কিছু কষ্ট পাইছিল, খোৱা বোৱা পিন্ধা কৰা কষ্ট পাইছিল। হঠাতে সেই ল'ৰাজন আহিলে, ল'ৰাজনৰ লগত চা চিনাকি হ'ল। চা চিনাকি হোৱাৰ পাছত ছোৱালীজনী ল'ৰাটোৱে ক'লে যে মই বিয়া পাতি নিম, মই তাত পঢ়াম। এনেকৈ কৰি নিলে। তাই চাৰ্টিফিকেট সকলোখিনি মানুহজনৰ ঘৰলৈ লৈ গ'ল। কিন্তু তেওঁলোকৰ ঘৰখন দুখীয়াৰ কাৰণে শাহু শহুক মতামত নাছিল। আৰু ছোৱালীজনী যিহেতু সৰু, তেওঁ একো কাম বন কৰিব নাজানে। মানুহজনে অজস্ৰ খেতি আছিল, খেতি বাতি কৰে, কিন্তু তেওঁ ৰুব তুলিব জানিছিল যদি সৰু হৈ আছিল। মোমায়েকৰ ঘৰত তেনেধৰণৰ কাম কিছুমান কৰি তেওঁ শিকিছিল, কিন্তু ৰন্ধা বঢ়াৰ ক্ষেত্ৰত তেওঁ একেবাৰে আছিল, একো নাজানিছিল। কিন্তু সেই ছোৱালীজনী বহুত কষ্ট কৰি কাম বন কৰিবলৈ শিকিলে, কিন্তু শাহুৱেকে যিমানখিনি কষ্ট দিলে, তাই ঘৰলৈ আহিবলৈ বিচাৰিলে বহুত গালি গালাজ পায়, তাইৰ লগত কাজিয়া পেচাল কৰে, মানুহজনকো মাৰিবলৈ শিকাই দিয়ে, মাৰপিট কৰে মানুহজনেও। তাৰপিছত তাইক সহ্য কৰিব নোৱাৰি এদিন তাই ঘৰলৈ গুচি আহিলে। ঘৰলৈ গুচি অহাৰ পাছত এসপ্তাহমান মাকৰ ঘৰত থকাৰ পাছত আকৌ পুনৰ মানুহজনে তেওঁক মানে কিবা কিবি কৈ ফুচলাই মেলি আকৌ লৈ গুচি যায়। গুচি গৈ অলপ দিন থকা মেলাৰ পাছত শাহুৱেকে ভাত পানী বনাই, তাই ভাত পানী নবনায় আৰু নাজানেও বৰকৈ বনাব। তাৰপিছত লাহে লাহে শিকিলে। কিন্তু সেই শিকাৰ পাছত শাহুৱেকে কি কৰে, মাছ মাংস বনালেও তাইক মানে অকণমান দিয়ে। ধৰক তেওঁলোকে খাই উঠাৰ পাছত সেই বোৱাৰীয়েকক মানে খাবলৈ মেলিবলৈ দিয়ে। তাই দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামেই কৰি থাকে। কিন্তু সেইখিনি কেনেকুৱা ধৰণৰ শাহু আপোনালোকে ভাবকচোন। এগৰাকী ছোৱালী লোকৰ ঘৰৰ পৰা নিছে, তাতে সৰু ছোৱালী, ইমান বয়সো বেছি নহয়, তেওঁ 24-25 বছৰীয়া বয়সৰ ছোৱালী নহয়। তেওঁ সেই সৰু ছোৱালীজনী তোমালোকে মানুহজনে পঢ়াই শুনাই ল'ম বুলি আচলতে লৈ গৈছিল, নিজৰ ঘৰতে ৰাখি পঢ়া শুনা কৰাম, পাছত সন্তানৰ কথা ভাবিম। কিন্তু তেনেধৰণৰ কোনো দেখা নগ'ল তাৰমানে তাইৰ লগত। যিখিনি কৰিলে তেওঁলোকৰ ঘৰত যেন চাকৰ কৰিবলৈহে তেওঁক বিয়া পাতি নিছিল, তেনেকুৱাখিনি কৰিলে। সমস্ত ঘৰৰ দায়িত্ব তেওঁ মূৰৰ ওপৰতে জাপি দিলে। শাহুৱেকো একো কাম বন নকৰে, গোটেই কামখিনি সেই ছোৱালীজনীয়ে মানে বোৱাৰীকে কৰিবলগীয়া হয়। তেনেধৰণৰ কিছুমান মানে কাৰ্য আজি পৰ্যন্ত হৈ আছে। আগৰ দিনৰ মানুহখিনি মানে কি আছিল, তেওঁলোকৰ অকণমান অকৰা অজলা টাইপৰ আছিল। তেওঁলোকৰ যিটো নীতি নিয়ম, সেইটো নীতি নিয়মেই ধৰি আছিলে। উৰণি নল'লে গালি গালাজ পাৰে, ৰাতিপুৱা শুই উঠাতে চোতালখন অকণমান সৰা হ'লে তেওঁক গালি গালাজ কৰিছিলে। কিন্তু এতিয়াতো সেইটো নহয় ন। কিন্তু সেই কিছুমান কাম আজিও কিছুমান শাহুৱে কৰি আছে ছোৱালীসকলৰ, বোৱাৰীসকলৰ লগত। সেইখিনি কিয় কৰিব লাগে? কিয় এবাৰ ভাবি নাচায়, নিজৰ ছোৱালীজনী যদি বেলেগ এঘৰলৈ দিয়ে, তেনেকুৱাখিনি যদি কষ্ট দিয়ে, তেনেহ'লে চাওক তেওঁৰ অন্তৰখন কেনেকুৱা লাগিব। সকলো ছোৱালীয়ে অন্তৰখন
একেই, আপুনি হওক মই হওক সকলো মহিলাৰ অন্তৰখন একেই হ'ব লাগে চাবলৈ গ'লে মৰমৰ ক্ষেত্ৰত। কিন্তু তেনেকুৱাখিনি আজি কিছুমান ক্ষেত্ৰত দেখা নাযায়। কালি হঠাতে ভিডিঅ' এটা পালে, এগৰাকী ছোৱালী মাত্ৰ এমাহ হৈছিল বিয়া হোৱা, সেই ছোৱালীজনী পুনৰ মাকৰ ঘৰলৈ স্বামীৰ ঘৰৰ পৰা বৈ বস্তু লৈ ঘূৰি আহিবলগীয়া হ'ল। চাওক কিহৰ কাৰণে? তেনেহ'লে এইখিনি যদি আপুনি মই মাত নামাতোঁ, আপুনি মই নিজৰ কাৰণে নিজে শক্তি যদি গোটাই নলওঁ তেওঁলোকৰ তেনেকুৱাখিনি অপকৰ্ম কৰা মানুহৰ লগত যুঁজিবলৈ, তেনেহ'লে আমাৰ ছোৱালীসমূহৰ গতিবোৰ সঁচাকৈ বেয়া দিশলৈ সদায় গৈয়ে থাকিব। গতিকে সজাগ হওক, সচেতন হওক, নিজৰ কাৰণে মহিলাই হওক বা ছোৱালী হওক নিজৰ কাৰণে যুঁজিবৰ কাৰণে শক্তি গোটাওক, নহ'লে কিন্তু অৱস্থা বেয়ালৈ গৈ থাকিব। আজিলৈ আহিলোঁ, মোৰ কথাখিনি কেনেকুৱা লাগিল, কিন্তু ইয়াতে এটা কথা কওঁ, এই কথাখিনি একেবাৰে সঁচা কথা। মোৰ নিজৰ চকুৰে দেখা এটা কথা আপোনালোকৰ আগত মই ক'লোঁ। গতিকে যিজনী ছোৱালীৰ লগত সেইখিনি ঘটিছিল তাই মোৰ একেবাৰে প্ৰিয় বান্ধৱী, সেইবাবে মই এই কথাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আচলতে এই ঘটনাবোৰ সঘনাই ঘটিবলৈ লৈছে আমাৰ ছোৱালীসকলৰ লগত। গতিকে আজিলৈ আহিলোঁ, বাই বাই, ধন্যবাদ, জয় অসম।